নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। আৰু আজি এটা ডেইলি ব্লগ বনাম বুলি ভাবিছোঁ। আৰু ডেইলি ব্লগ বনোৱাটো ইমান সহজ নহয়, কাৰণ প্ৰত্যেকটো সময়তে কোনে কেমেৰা কৰি থাকিব। যিখিনি পাৰোঁ আৰু যিমানখিনি পাৰোঁ কৰিম। তো বলক ভিডিঅ'টো একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ। ৰাতিপুৱা বিচনাৰ পৰা উঠিয়ে আমাৰ গৃহিণীবিলাকৰ সেই একেখিনিয়ে কাম, বাচন ধোৱা, চোতাল সৰা, গোটেইখিনি কাম কৰি গা পা ধুই আহি আজি ধূপ চাকি জ্বলোৱাৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ৰাতিপুৱা গা পা ধুই আহি ধূপ চাকি জ্বলাই মনটো বিৰাট পবিত্ৰ ভাল লাগে। আৰু তাৰপিছত ধূপ চাকি জ্বলাই হৈ মই পাকঘৰতে সোমালোঁ। সকলোৰে বাবে লাল চাহ বনালোঁ। ৰাতিৰে পুৰি আছিলে আৰু আমি লাল চাহেৰে খালে আৰু ধুনুৱে আচাৰ খালে। খাই উঠি আকৌ মই ভাত বনাবলৈ লাগিলোঁ। আৰু আজি আলু ভাজি আৰু ভাতে বনালোঁ, যিহেতু দেউতাৰ অফিচ নাই। আৰু এইফালে আলুখিনি ভাজিবলৈ দি গেছটো কমাই দি ৰাতিপুৱাই ধুই থোৱা কাপোৰখিনি ৰ'দত শুকাবলৈ বুলি মেলি দিলোঁ। আৰু মায়েও ছাগলীকেইটা গোহালিৰ পৰা উলিয়াই দানা পানী খুৱাই ওচৰৰে পথাৰখনলৈ লৈ গ'ল। আৰু ময়ো এইফালে ধুনু আৰু মানুহজনক ভাত খাবলৈ দিলোঁ, কাৰণ ভাতখিনি খাবলৈ দিলে আজৰি হয়। আৰু ধুনু আৰু মানুহজনক ভাত পানী খাই ল'লে মানুহজনে তেওঁৰ কামত ধৰিলেগৈ। আৰু ময়ো অলপ আটা মাৰি থ'ম এতিয়া। আৰু আটাখিনি মাৰি থৈ ৰুমত সোমামগৈ। ঘৰত যিহেতু কাম কৰা মানুহ আছে বহুকেইজন, গোটেই আটাখিনি মই আগতীয়াকৈ মাৰি লৈ ৰুমলৈ সোমালোঁ। আৰু ৰুমটোত সোমালে ৰুমটো ভাল কৰোঁতে বহুত সময় যায়, যিহেতু আমাৰ বহুকেইজন সৰু ল'ৰা ছোৱালী আছে আমাৰ ঘৰত। আমাৰ ধুনুহঁতে গোটেইখিনি খেলি থাকে। আৰু গোটেই ৰুমটো চাফা কৰোঁতে মোৰ আধা ঘণ্টামান লাগিলে। দৌৰিকৈ আৰু গোটেই ৰুমটো চাফা কৰিলোঁ। আৰু চাফা হ'লে আৰু বাকীখিনি বাৰু মই কেমেৰা কৰা যিহেতু মানুহ নাই, মই ভিডিঅ' কৰিছিলোঁ অলপমান গতিকে মোৰ ভিডিঅ'টো আৰু গোটেইখিনি দেখুওৱা নহ'ল। এয়া মোৰ বিচনাখন পৰা হৈ গ'ল আৰু গোটেই ৰুমটো চাফা কৰা হৈ গ'ল। অলপমান দেখাই দিলোঁ। এয়া মোৰ গোটেই ৰুমটো চাফা কৰা হৈ গ'ল। ৰুমটো চাফা কৰা হোৱাৰ পিছত আকৌ পাকঘৰলৈ আহিলোঁ। ফ্ৰিজতে কেইটামান বগৰী থৈছিলোঁ, দুপৰীয়া টাইমত খাব লাগিব উলিয়াই ৰাখিলোঁ। আৰু আটাখিনিতো মাৰিয়ে থৈছিলোঁ, বেলি লৈ মই কেইখনমান পুৰিলোঁ আৰু আমাৰ নানুৱে কেইখনমান পুৰিলে। আৰু মায়ে এইফালে যিহেতু ছাগলী আছে, ছাগলীৰ কাৰণে এয়া গাজৰ কবিবিলাক কাটি আছে। তাৰপিছতকে খুৰাহঁতক চাহ দিলোঁ। আৰু নানুৱে কিন্তু ৰুটি আৰু আলু ভাজিহে খালে। আৰু খুৰাহঁতে আমি সকলোৱে চাহখিনি খাই লৈ আকৌ এয়া আমাৰ পানীলাও গাছডালত যে ইমান পানীলাও লাগিছিল, কিন্তু বান্দৰৰ কাৰণে আমি মাত্ৰ দুটামানহে খাব পাইছোঁ। এয়া খুৰাই পানীলাওটো কাটি দিলে। দেউতাহঁতে যিহেতু কাম কৰি আছিল, খুৰা ককা কেইজনমান মানুহে, আৰু কাম কৰি থাকোঁতে হঠাতে খবৰ আহিল আমাৰ এজনী ছাগলী পোৱালি হৈছে। দেউতাই পথাৰলৈ গৈ ইমান মৰম লগা ছাগলী পোৱালিটো লৈ আহিলে। ইমান বেছি দিছে, মই কাপোৰ সলাই ল'লোঁ। লৈ এতিয়াহে অকণমান ইমান বাহিৰত চব নহয় ৰ'দ গাইজ বাহিৰত এয়া দেখিছেনে, একদম ইমান ৰ'দ দিছে। তাৰপিছত অলপ আগতে ফ্ৰিজৰ পৰা উলিয়াই থোৱা বগৰীকেইটাত নানুৱে নিমখ আৰু মিঠৈ সানিলে আৰু খাবলৈ যে ইমান বেছি সোৱাদ হৈছিলে। সকলোৱে মিলি খালোঁ। খাই মেলি আকৌ মই ভাত বনাবলৈ বুলি পাকঘৰতে সোমালোঁ। আৰু দৌৰাদৌৰিকৈ ভাতখিনি বনোৱা হৈও গ'ল আৰু সকলোকে দিলোঁ। দি মেলি শেষত মায়ে আৰু মই খালোঁ। খাই উঠি আকৌ এয়া গেছটো যে ইমান লেতেৰা হৈছিল, গেছটো ভাত আঞ্জা বনালে যে পৰি যায়, গোটেইখিনি একেবাৰে চাফা কৰি ল'লোঁ। লৈ মায়ে আৰু মই দুয়োজনীয়ে বাচন যিহেতু বহুত উলিয়াইছিলে, আমি দুয়োজনীয়ে বাচনখিনি ধুই উঠি আকৌ গোটেই ঘৰ চৰ সাৰি মুচি চফা হৈ আহিলোঁ। গধূলিয়ে হ'ল। আকৌ আমাৰ ছাগলীকেইজনী আহি উপস্থিত। এইফালে গোহালিটো হোৱাই নাছিলে আৰু অলপ কাম বাকী আছিলে। ছাগলীকেইজনী একেবাৰে গাড়ী চাৰি উঠি উৎপাত। তাৰপিছতকে গোহালিটো হ'ল। আৰু আজি ছাগলীকেইজনী একদম গোহালিৰ কামটো সম্পূৰ্ণ হোৱা নাই। মায়ে আৰু দেউতাই দাঙি সেই গলিত মায়ে দাঙি দি আছে আৰু দেউতাই সেইফালে বান্ধি আছে। আৰু খুৰাহঁতে পাৰ চৰাইৰ বাঁহকেইটা ওলমাই দিছে। গধূলি হ'লে বেলেগত নহ'লে গুচি যাব, যিহেতু অভ্যাস সোনকালে উঠা। তাৰপিছতকে এয়া ছাগলীকেইজনী মায়ে উঠাই দিলে গলি, দেউতাই বান্ধিলে। বান্ধি উঠি মায়ে চোতালখন সাৰিলে। গধূলিয়ে হ'ল, সাৰিখিনি জেওৰাবিলাক পুৰাই দিলে। আৰু এইফালে মই সকলোৰে বাবে লাল চাহ বনালোঁ। সকলোকে চাহ আৰু বিস্কুট দিলোঁ। দি মেলি এয়া আমাৰ ৰুমতে সোমালোঁ। যিহেতু কানি কাপোৰবিলাক সামৰিহে থৈছিলোঁ, জাপা হোৱা নাছিলে। কানি কাপোৰবিলাক জাপিবলৈ ল'লোঁ। আৰু এইবিলাকে আমাৰ গৃহিণীবিলাকৰ কাম, যিখিনিক আমি কৰিবই লাগিব। এদিন নকৰিলে আমাৰ উল্টা লাগি যায়। তাৰপিছতকে এয়া কানি কাপোৰ ধুই গা পা ধুই মেলি মই আকৌ মন্দিৰতে সোমালোঁ। যিহেতু ধূপ চাকি দিয়া অভ্যাস, আৰু সময়ত নিদিলে মনটো বেয়া লাগে। ধূপ চাকিখিনি জ্বলাই ল'লোঁ। লৈখিনি আকৌ চাহ পানী খানাটো আমি খাইছিলোঁৱে। আৰু ল'ৰাক এইফালে কিতাপত পঢ়ালোঁ অলপমান। আৰু ল'ৰাই কিতাপ পঢ়ি উঠি আকৌ ককাহঁতৰ লগত টিভিত টিভি চাবলৈ গ'লে। আৰু টিভি চাই উঠি
মিলি আকৌ আহিলোঁ পাকঘৰলৈ এয়া দুপৰীয়া সাজত কিবা কিবি আছিলে মই ভেন্দি ভাজিলোঁ আৰু পাপৰ ভাজিলোঁ ভাজি কিন্তু মানুহজনে আকৌ বজাৰলৈ গৈ পনীৰ আনিলে কিন্তু তেওঁৰ মানে এইটো স্বভাৱ ভাল যে তেওঁ বনায় আৰু তেওঁ নিজেই চবখিনি কাটি মেলি লৈ ধুনীয়াকৈ বনাবলৈ ধৰিলে আৰু ধুনু আৰু মই যে বহি আছোঁ একেবাৰে মানে মানুহজনক অকলে ঠাই পাকঘৰত ভাত বনাবলৈ ভাল নাপায় আমি দুয়োজনে বহি যে আৰু মানে জকাই আছোঁ পাপাক আৰু এইফালে আমি কিবা কিবি কথা পাতিছিলোঁ দুয়োজনে ফটো উঠিলোঁ ভিডিঅ' বনালোঁ আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানলৈকে আছিল আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব নতুন ভিডিঅ' এটাত আকৌ লগ পাম বাই বাই